বাইক চুৰ কাৰ চুৰ আপুনি বহুত দেখিলে আজি চাওক ডাম্পাৰ চুৰ ঘৰৰ সন্মুখৰ পৰাই চুৰে লৈ গ'ল বৃহৎ ডাম্পাৰ এখন ডাম্পাৰ চাওক এজন ডাম্পাৰৰ মালিক কবিৰ আলী ঘৰ দলগাঁও 14 জুনৰ নিশা মেনেজাৰৰ ঘৰৰ সন্মুখত ৰাখি থৈছিল তিনিখনকৈ ডাম্পাৰ কিন্তু পুৱা উঠি দেখে তিনিখন ডাম্পাৰৰ এখন নাই নিশা স্মাৰ্ট চুৰে লৈ গ'ল কবিৰ আলীৰ এখন ডাম্পাৰ মোৰ 14 তাৰিখে নিশা মোৰ এই মেনেজাৰৰ ঘৰৰ সন্মুখত 3টা গাড়ী ৰখাই থোৱা আছিল 10 চকীয়া ডাম্পাৰ আৰু মই ৰাতিপুৱা গম পাওঁ যে তাৰ পৰা এখন গাড়ী মোৰ নাইকিয়া হয় তাৰ পাছতে দলগাঁও আৰক্ষীৰ কাষ চাপে কবিৰ আলী ইফালে ডাম্পাৰখনত লগোৱা আছিল জিপিএছৰ তথ্যৰ আধাৰত জানিব পৰা মতে ডাম্পাৰ গৈ নাগালেণ্ডৰ কোহিমা পাইছে অৱশেষত দলগাঁও আৰক্ষীৰ সহযোগত কোহিমাৰ পৰা উদ্ধাৰ কৰা ডাম্পাৰখন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সুৰজিত সিং আৰু এজন অভিযুক্ত চোৰ সুৰজিত সিঙৰ ঘৰ অৰুণাচলৰ টাৱাঙত এতিয়া প্ৰশ্ন হৈছে টাৱাঙৰ চোৰে দলগাঁৱৰ পৰা ডাম্পাৰ চুৰি কৰি কেনেকৈ নাগালেণ্ডলৈ নিবলৈ সক্ষম হ'ল সেয়েহে ডাম্পাৰ মালিকৰ সন্দেহ ডাম্পাৰ চুৰিৰ আঁৰত আছে স্থানীয় বৃহৎ চুৰি চক্ৰ মইতো জনাত ইয়াত বৃহৎ চক্ৰ এটা থাকিব লাগিব আমাৰ লোকেল বহুত এটা চক্ৰান্ত থাকিব লাগিব নহ'লে ইয়াৰ পৰা এখন ইমান ডাঙৰ গাড়ী লৈ যোৱা কোনো পদ্ধতি সম্ভৱ নহয় আৰু মই আৰক্ষীক এইটোৱেই মানে বিনম্ৰ অনুৰোধ কৰোঁ যে মোৰ গাড়ীখন পোৱাটো ডাঙৰ কথা নহয় আজি মোৰ নিচিনা মানুহৰ পৰা গাড়ীখন লৈ গৈছে এনেকুৱা আৰু কিমান লৈ গৈছে আজিলৈকে উদ্ধাৰ হোৱা নাই মই জনাত এইখন গাড়ীয়ে মোক প্ৰশাসনে উদ্ধাৰ কৰি দিছে তাৰ ভিত্তিত তদন্ত কৰি আমাৰ ইয়াৰ কোন জড়িত আছে দুষ্ট চক্ৰ সেই চক্ৰখিনি ওলাব লাগে সেই ওলালেহে মোৰ মনে শান্তি পাব আৰু সেই মোক যথেষ্ট সহায় কৰিছে দলগাঁও আৰক্ষী প্লাছ আমাৰ দৰং আৰক্ষী আমাৰ এডিশ্যনেল SP বাইদেউ দুয়োজনে যথেষ্ট সহায় কৰিছে আৰু ওপৰৰ পৰা প্ৰশাসনে মোক বহুত সহায় কৰিছে প্ৰশাসনৰ পৰা মই যথেষ্ট মানে সহায় পাইছোঁ আমাৰ দলগাঁও থানাৰ আৰক্ষী গোপন সূত্ৰে আমাৰ নাগালেণ্ডলৈ কিবা খবৰ পায় আৰু এই খবৰৰ ভিত্তিত তাতে এই নাগালেণ্ড চিবু ফৌজো থানাত সন্মুখত গাড়ীখন ৰখাই থৈ আছিলে বুলি আমি শুনা পাইছোঁ আৰু তাৰ পৰাই ইহঁতে গাড়ীখন এই চিবু ফৌজো থানাৰ জৰিয়তে গাড়ীখন কাৰায়ত্ব কৰে কৰি তাৰপিছত আমি গম পাওঁ যে গাড়ীখন তাতে কাৰায়ত্ব হৈছে আৰু আমি অসম পুলিচৰ লৈ তাতে আমি একেলগে ৰাওনা হওঁ হৈ যায় আমি গাড়ীখন সেই পুলিচৰ জৰিয়তে আমি উদ্ধাৰ কৰি আনো আৰু তাৰ কাৰণে মই দৰং আৰক্ষীক আৰু দলগাঁও আৰক্ষীক মই মোৰ তৰফৰ পৰা ধন্যবাদ দিওঁ এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ডাম্পাৰ চোৰৰ আচল কাহিনীটো দলগাঁৱৰ পৰা ৰিকি দাস অসম লাইভ 24